মকৰ ৰাশিৰ জাতক জাতিকাসকল জুলাই 2026 আপোনাৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। এই মাহত ভাগ্যই আপোনাৰ পক্ষ ল'ব নে ডাঙৰ পৰীক্ষাৰ সন্মুখীন কৰিব। ধন লাভ, চাকৰি, ব্যৱসায়, প্ৰেম আৰু স্বাস্থ্য, ক'ত আছে সফলতাৰ দুৱাৰ আৰু ক'ত সাৱধান হ'ব লাগিব। এই ভিডিঅ'ৰ শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম এই মাহৰ আটাইতকৈ শুভ তাৰিখ, শুভ ৰং, শুভ সংখ্যা আৰু এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ সৌভাগ্য বহুগুণ বৃদ্ধি কৰাত সহায় কৰিব পাৰে। যদি আপোনাৰ ৰাশি মকৰ হয় তেন্তে এই তথ্য একেবাৰে মিছ নকৰিব। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই 2026 এই মাহটো আৰ্থিকভাৱে লাহে লাহে উন্নতিৰ দিশে আগবঢ়াৰ সময় হ'ব পাৰে। মাহৰ আৰম্ভণিতে আয় ব্যয়ৰ মাজত কিছু ভাৰসাম্য ৰখাৰ প্ৰয়োজন হ'ব। আগতে কৰি অহা পৰিশ্ৰমৰ ফল এই মাহত ধন লাভৰ ৰূপত দেখা দিব পাৰে। সৰু সৰু সুযোগক অৱহেলা নকৰিব, কিয়নো সেইবোৰেই ডাঙৰ লাভৰ পথ মুকলি কৰিব পাৰে। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে বেতন বৃদ্ধি, ইনচেণ্টিভ বা অতিৰিক্ত উপাৰ্জনৰ সুযোগ আহিব পাৰে। কোনো পুৰণি আৰ্থিক সমস্যা লাহে লাহে সমাধানৰ দিশে আগবাঢ়িব, কিন্তু ইনকাম বৃদ্ধি হোৱাৰ লগে লগে খৰচো বাঢ়িব পাৰে। সেইবাবে বাজেট অনুসৰি চলাটো এই মাহত অতিকৈ জৰুৰী। ব্যৱসায়ীসকলৰ বাবে এই মাহত নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিব পাৰে। মাহৰ মাজভাগত লাভৰ সম্ভাৱনা অধিক দেখা যায়। যিসকলে অনলাইন ব্যৱসায়, ব্যৱসায়িক সেৱা বা বাণিজ্যৰ সৈতে জড়িত তেওঁলোকৰ বাবে বিশেষভাৱে ইতিবাচক সময় হ'ব পাৰে। কিন্তু ডাঙৰ ইনভেষ্ট বা অংশীদাৰিত্বৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে মাহৰ দ্বিতীয় ভাগত অধিক অনুকূল হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ আগবাঢ়িলে সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। সম্পত্তিৰ ক্ষেত্ৰত ঘৰ, মাটি বা যান বাহন সম্পৰ্কীয় বিষয়ত শুভ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি ৰৈ থকা সম্পত্তিৰ কাম আগবাঢ়িব পাৰে, কিন্তু কোনো চুক্তিত চহী কৰাৰ আগতে আইনী নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাটো বুদ্ধিমত্তাৰ কাম হ'ব। এই মাহত ধাৰ দিয়া বা লোৱাৰ ক্ষেত্ৰত সাৱধান হওক। আৱেগত সিদ্ধান্ত নল'ব। চিনাকি মানুহৰ ওপৰতো অন্ধবিশ্বাস কৰি ডাঙৰ অংকৰ ধন নিদিব, নহ'লে পিছত সমস্যাৰ সৃষ্টি হ'ব পাৰে। যিসকলে শ্বেয়াৰ বজাৰ, মিউচুৱেল ফাণ্ডছ বা আন ইনভেষ্টৰ সৈতে জড়িত তেওঁলোকে ধৈৰ্য ধৰি আগবাঢ়ক। অতি লোভ বা খৰধৰ কৰিলে লাভৰ সলনি ক্ষতি হ'ব পাৰে। দীঘলীয়া সময়ৰ পৰিকল্পনা এই মাহত অধিক লাভজনক হ'ব। মাহৰ শেষৰ ফালে পৰিয়ালৰ বাবে কিছু ডাঙৰ খৰচ আহিব পাৰে, যেনে ঘৰ, শিক্ষা বা স্বাস্থ্য সম্পৰ্কীয় খৰচ। আগতে কিছু সঞ্চয় কৰি ৰাখিলে এই খৰচ সহজে মিলাব পাৰিব। মুঠতে জুলাই 2026 মকৰ ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু সঞ্চয় বৃদ্ধিৰ সম্ভাৱনাৰে ভৰা মাহ হ'ব। কিন্তু সফলতা লাভ কৰিবলৈ ধৈৰ্য, পৰিকল্পনা আৰু বুদ্ধিমান আৰ্থিক সিদ্ধান্ত লোৱাটো অতি প্ৰয়োজন। সঠিকভাৱে সুযোগৰ সদ্ব্যৱহাৰ কৰিব পাৰিলে এই মাহে ভৱিষ্যতৰ শক্তিশালী ডাঙৰ ভেটি গঢ়ি তুলিব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই 2026 এই মাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত অনুভূতি, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজিৰ ওপৰত অধিক গুৰুত্ব দিবলগীয়া সময় হ'ব পাৰে। এই মাহত আপোনাৰ সম্পৰ্কত বহু ইতিবাচক মুহূৰ্ত আহিব পাৰে, যদিও মাজে মাজে সৰু সুৰা মতভেদো দেখা দিব পাৰে। ধৈৰ্য আৰু শান্তভাৱে কথা পাতিলে অধিকাংশ সমস্যাই সহজে সমাধান হ'ব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই মাহত নতুন কাৰোবাৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। এই পৰিচয় বন্ধুত্বৰ পৰা লাহে লাহে গভীৰ সম্পৰ্কলৈ ৰূপ ল'ব পাৰে, কিন্তু কেৱল বাহ্যিক আকৰ্ষণৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত নল'ব। মানুহক ভালদৰে বুজি লোৱাৰ পিছতহে আগবাঢ়ক। যিসকলে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই মাহত সংগীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব। বহুদিন ধৰি মনত থকা কথা খোলাখুলিকৈ আলোচনা কৰিলে সম্পৰ্ক আৰু মজবুত হ'ব। যদি আগতে ভুল বুজাবুজি হৈছিল, এই মাহত সেইবোৰ দূৰ কৰাৰ সুযোগ লাভ কৰিব। সৰু সৰু যত্ন, মৰম আৰু সন্মানে সম্পৰ্কত নতুন উষ্ণতা আনিব। দাম্পত্য জীৱনত থকা দম্পতীসকলৰ বাবে পৰিয়ালৰ দায়িত্ব কিছু বৃদ্ধি পাব পাৰে। আৰ্থিক বিষয় বা ঘৰুৱা সিদ্ধান্তক লৈ মতভেদ হ'ব পাৰে, কিন্তু ই স্থায়ী নহ'ব। দুয়োজনে একেলগে সিদ্ধান্ত ল'লে আৰু ইজনে সিজনৰ মতামতক সন্মান কৰিলে সকলো সমস্যা সহজে সমাধান হ'ব। এই মাহত কামৰ ব্যস্ততাৰ বাবে সংগীক সময় দিব নোৱাৰিলে তেওঁ কষ্ট পাব পাৰে। সেইবাবে ব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই একেলগে কথা পাতক। বাহিৰলৈ ওলাই যোৱা বা একেলগে সময় কটোৱাটো সম্পৰ্কৰ বাবে উপকাৰী হ'ব। যিসকলৰ বিবাহৰ কথা চলি আছে তেওঁলোকৰ বাবে জুলাই মাহৰ দ্বিতীয় ভাগত
শুভ হ'ব পাৰে। ভাল প্ৰস্তাৱ অহা বা পৰিয়ালৰ মাজত ইতিবাচক আলোচনা আগবঢ়াৰ সম্ভাৱনা আছে। এই মাহত তৃতীয় কোনো ব্যক্তিৰ কথাত সহজে বিশ্বাস নকৰিব। আন কথাত প্ৰভাৱিত হৈ নিজৰ সম্পৰ্কত সন্দেহ সৃষ্টি নকৰিব। বিশ্বাস আৰু সৎ যোগাযোগেই আপোনাৰ সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। দূৰৈত থকা প্ৰেমিক প্ৰেমিকা বা স্বামী স্ত্ৰীৰ বাবে ফোন, মেছেজ, ভিডিঅ' কলৰ জৰিয়তে যোগাযোগ বজাই ৰাখিলে মানসিক দূৰত্ব কমিব। সৰু সৰু আচৰিত বা উপহাৰে সম্পৰ্কত নতুন আনন্দ আনিব পাৰে। মুঠতে জুলাই 2026 মকৰ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে ইতিবাচক মাহ হ'ব পাৰে। ধৈৰ্য, বিশ্বাস, সন্মান আৰু আন্তৰিক যোগাযোগ বজাই ৰাখিব পাৰিলে সম্পৰ্ক অধিক গভীৰ, মধুৰ আৰু সুখী হ'ব। এই মাহত হৃদয়ৰ পৰা লোৱা সিদ্ধান্ত আৰু মৰমে আপোনাৰ জীৱনত নতুন সুখৰ অনুভৱ কঢ়িয়াই আনিব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো কৰ্মজীৱনৰ ক্ষেত্ৰত পৰিশ্ৰম, দায়িত্ব আৰু নতুন সুযোগেৰে ভৰা মাহ হ'ব পাৰে। আপুনি যি লক্ষ্য লৈ বহুদিন ধৰি কাম কৰি আহিছে, সেই লক্ষ্যৰ দিশে এই মাহত উল্লেখযোগ্য অগ্ৰগতি হোৱাৰ সম্ভাৱনা আছে। যদিও সফলতা একেবাৰে সহজে নাহিব, ধৈৰ্য আৰু নিয়মীয়াকৈ কৰা পৰিশ্ৰমে ভাল ফলাফল দিব পাৰে। চাকৰিয়ালসকলৰ বাবে এই মাহত ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আপোনাৰ কামৰ ওপৰত থাকিব পাৰে। সময়মতে দায়িত্ব সম্পূৰ্ণ কৰিলে প্ৰশংসা, নতুন দায়িত্ব বা পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। নতুন প্ৰজেক্টত অংশগ্ৰহণ কৰাৰ সুযোগো আহিব পাৰে, যিয়ে আপোনাৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ দিব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে মাহটোৰ দ্বিতীয় ভাগত অধিক অনুকূল হ'ব পাৰে। ইণ্টাৰভিউ, লিখিত পৰীক্ষা বা চাকৰিৰ আবেদনত ইতিবাচক ফলৰ সম্ভাৱনা দেখা যায়। নিজৰ বায়'ডাটা আপডেট কৰি ৰাখক আৰু নতুন সুযোগৰ ওপৰত সদায় নজৰ ৰাখক। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে যোগাযোগ ভাল ৰাখিব। সৰু ভুল বুজাবুজি ডাঙৰ সমস্যালৈ নিবলৈ নিদিব। সকলো কথা শান্তভাৱে আলোচনা কৰিলে পৰিৱেশ সুস্থিৰ থাকিব। কাৰ্যালয়ৰ ৰাজনীতি বা অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা আঁতৰি থাকিলে আপোনাৰ বাবে অধিক লাভজনক হ'ব। ব্যৱসায়ীসকলৰ বাবে এই মাহত নতুন গ্ৰাহক, নতুন বজাৰ আৰু নতুন অংশীদাৰিত্বৰ সুযোগ আহিব পাৰে। যিসকলে বহুদিন ধৰি ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবি আছে তেওঁলোকে পৰিকল্পনা আৰম্ভ কৰিব পাৰে, কিয়নো ডাঙৰ ইনভেষ্ট কৰাৰ আগতে বজাৰৰ অৱস্থা আৰু সকলো আইনী নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। অনলাইনৰ ব্যৱসায়, ডিজিটেল সেৱা, শিক্ষা, নিৰ্মাণ, কৃষিকাৰ্য, ব্যৱসায়িক পৰামৰ্শৰ সৈতে জড়িতসকলৰ বাবে মাহটো বিশেষভাৱে লাভজনক হ'ব পাৰে। পুৰণি গ্ৰাহকৰ পৰা পুনৰ কাম পোৱাৰ সম্ভাৱনাও আছে। যিসকলে নিজৰ ব্যৱসায়ত অংশীদাৰৰ সৈতে কাম কৰে তেওঁলোকৰ বাবে সকলো আৰ্থিক লেনদেন লিখিতভাৱে ৰখাটো ভাল। স্পষ্ট যোগাযোগে ভৱিষ্যতৰ ভুল বুজাবুজি এৰাই চলাত সহায় কৰিব। শিক্ষাৰ্থী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰস্তুতি লোৱাসকলৰ বাবে এই মাহটো গুৰুত্বপূৰ্ণ। একাগ্ৰতাৰে অধ্যয়ন কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। নতুন দক্ষতা শিকা, অনলাইন পাঠ্যক্ৰম বা প্ৰশিক্ষণ লোৱাও ভৱিষ্যতৰ কৰ্মজীৱনৰ বাবে উপকাৰী হ'ব পাৰে। মাহটোৰ মাজভাগত কামত প্ৰেছাৰ বৃদ্ধি পাব পাৰে। সেই সময়ৰ সঠিক ব্যৱস্থাপনা কৰিলে সকলো কাম সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব। নিজৰ স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিয়ক, কিয়নো অতিমাত্ৰা কামে ভাগৰুৱা আনিব পাৰে। মুঠতে জুলাই 2026 এই মাহটো মকৰ ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু সফলতাৰে ভৰা মাহ হ'ব পাৰে। আত্মবিশ্বাস, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই আপোনাক আনতকৈ আগুৱাই নিব পাৰে। এই মাহত কৰা পৰিশ্ৰমৰ ফল কেৱল এতিয়াই নহয়, আগন্তুক মাহবোৰতো লাভ কৰাৰ সম্ভাৱনা আছে। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই 2026 এই মাহটো স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা আৰু নিয়ম শৃংখলাৰ ওপৰত অধিক গুৰুত্ব দিবলগীয়া সময় হ'ব পাৰে। নিজৰ শৰীৰ আৰু মন দুয়োটাৰ যত্ন ল'ব পাৰিলে এই মাহটো যথেষ্ট ইতিবাচকভাৱে পাৰ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মাহৰ আৰম্ভণিতে শক্তি আৰু উৎসাহ ভাল থাকিব, কিন্তু কামৰ অপ্ৰত্যাশিত প্ৰেছাৰ, কম টোপনি বা অনিয়মিত আহাৰৰ বাবে ভাগৰ, মূৰৰ বিষ বা মানসিক চাপ অনুভৱ কৰিব পাৰে। সেয়েহে সময়মতে আহাৰ খোৱা, পৰ্যাপ্ত পৰিমাণে পানী খোৱা আৰু কমেও 7 পৰা 8 ঘণ্টাৰ টোপনি পৰাটো অতি প্ৰয়োজন। যিসকলৰ আগৰে পৰা হজমৰ সমস্যা, গেছ, অম্লতা, হাড় গাঁঠিৰ বিষ বা পিঠিৰ বিষ আছে তেওঁলোকে অলপ সাৱধান হওক। অত্যধিক তেল মছলাযুক্ত খাদ্য এৰাই চলি সুষম আহাৰ গ্ৰহণ কৰিলে সুফল পাব। নিয়মীয়া খোজকঢ়া, যোগ ব্যায়াম বা হালধীয়া সৰু সুৰা ব্যায়ামে শৰীৰৰ সুস্থ ৰখাত সহায় কৰিব পাৰে। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো এই মাহটোত গুৰুত্ব দিয়ক।
সকলো দায়িত্ব অকলে ল'বলৈ চেষ্টা নকৰিব। পৰিয়াল বা আপোনজনৰ সৈতে সময় কটালে মনটো অধিক শান্ত আৰু প্ৰফুল্ল থাকিব। অপ্ৰয়োজনীয় চিন্তা এৰাই ইতিবাচক মনোভাৱ বজাই ৰাখক। শিক্ষাৰ্থীসকলৰ বাবে জুলাই মাহটো উন্নতিৰ সুযোগেৰে ভৰা হ'ব পাৰে। বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে একাগ্ৰতাৰে অধ্যয়ন কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ গণিত, বিজ্ঞান, ব্যৱস্থাপনা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লোৱা শিক্ষাৰ্থীসকলে নিজৰ পৰিশ্ৰমৰ ফল পাব পাৰে। যিসকলে চৰকাৰী চাকৰিৰ পৰীক্ষা, সাক্ষাৎকাৰ বা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে, তেওঁলোকৰ বাবে এই মাহটো যথেষ্ট গুৰুত্বপূৰ্ণ। নিয়মীয়াকৈ পুনৰাবৃত্তি আৰু সময়ৰ সঠিক ব্যৱহাৰে সফলতাৰ পথ সহজ কৰিব। নতুন দক্ষতা শিকা, অনলাইন পাঠ্যক্ৰম কৰা বা ভাষা, কম্পিউটাৰ আদি নতুন বিষয়ত জ্ঞান বৃদ্ধি কৰাটো এই মাহ আপোনাৰ ভৱিষ্যতৰ বাবে উপকাৰী হ'ব পাৰে। মুঠতে জুলাই 2026 এই মাহটো স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত শুভ সম্ভাৱনাৰে ভৰা মাহ। যদি আপুনি নিয়মীয়া জীৱনশৈলী, সুষম আহাৰ, পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱা, একাগ্ৰতাৰে অধ্যয়ন বজাই ৰাখে, তেন্তে এই মাহত শাৰীৰিকভাৱে সুস্থ থকাৰ লগতে শিক্ষা আৰু ব্যক্তিগত বিকাশৰ ক্ষেত্ৰতো উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। জুলাই মাহত 4, 9, 13, 18, 12 আৰু 29 তাৰিখ আপোনাৰ বাবে বিশেষভাৱে শুভ হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, চাকৰিৰ আবেদন কৰা, ব্যৱসায়িক চুক্তি, ধন ইনভেষ্ট বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা অনুকূল হ'ব পাৰে। শুভ সংখ্যা 8, 17 আৰু 26। এই সংখ্যাবোৰ এই মাহত আপোনাৰ ভাগ্যশালী বুলি ধৰা হয়। সম্ভৱ হ'লে গুৰুত্বপূৰ্ণ কাম, নথিপত্ৰ বা সিদ্ধান্তত এই সংখ্যাৰ সৈতে মিল থকা সময় বা তাৰিখ বাছি ল'ব পাৰে। শুভ ৰং নীলা, সেউজীয়া আৰু বগা। এই ৰঙৰ পোছাক বা আনুষংগিক বস্তু ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পোৱা আৰু মন শান্ত ৰখাত সহায় হ'ব পাৰে। বিশেষ প্ৰতিকাৰ: শনিবাৰে ভগৱান শনিদেৱৰ নাম স্মৰণ কৰি তিলৰ তেলৰ চাকি জ্বলাই প্ৰাৰ্থনা কৰক। লগতে সম্ভৱ হ'লে দুখীয়া বা প্ৰয়োজনীয় ব্যক্তিক ক'লা তিল, ক'লা কাপোৰ বা খাদ্য দান কৰক। বয়োজ্যেষ্ঠসকলক সন্মান কৰক আৰু কাউৰী নাইবা গাই গৰুক খাদ্য খোৱালে শুভ ফল পোৱাৰ বিশ্বাস আছে। মাহটোৰ বিশেষ মেছেজ: জুলাই 2026 আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব ধৈৰ্য, নিয়মানুৱৰ্তিতা আৰু কঠোৰ পৰিশ্ৰম। খৰধৰ নকৰি বিবেচনা কৰি আগবাঢ়িলে এই মাহত আপোনাৰ বাবে নতুন সফলতা, আৰ্থিক উন্নতি আৰু জীৱনত ইতিবাচক পৰিৱৰ্তনৰ দুৱাৰ মুকলি কৰিব পাৰে। ভগৱান শনিদেৱৰ কৃপা সদায় আপোনাৰ ওপৰত বৰ্ষিত হওক। শুভেচ্ছা আৰু শুভকামনা। পৰৱৰ্তীসকল, এয়া আছিল মকৰ ৰাশিৰ জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল। যদি আপোনাৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনাৰ পৰিয়াল বা বন্ধু বান্ধৱৰ মাজত যদি কোনো মকৰ ৰাশিৰ ব্যক্তি আছে তেন্তে এই ভিডিঅ'টো তেওঁলোকলৈ নিশ্চয় শ্বেয়াৰ কৰিব আৰু কমেণ্টত লিখিব জয় শনিদেৱ। আপোনাৰ বাবে মই আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিছোঁ যাতে জুলাই মাহে আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য, সুখ, ধন সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনে। আকৌ লগ পাম পৰৱৰ্তী এটা নতুন ৰাশিফল ভিডিঅ'ত। ধন্যবাদ। জয় শনিদেৱ।